Hello viewers, good evening and welcome back to Bonditas Kiba Kibi. আশা কৰো আপোনালোক সকলো ভালে আছে। আমি এই অকমান বজাৰ কৰিবলৈ আৰু বজাৰ কৰা এটা বিশেষ কাৰণ আছে। জলজলিকৈ পাতিব লৈছো ওমৰ অন্নপ্ৰাশন। সাউতে তাৰ অন্নপ্ৰাশনই পাতিবলৈ হলেহি কিন্তু ডেটটো আকৌ হঠাৎ লব লগা হল। কিয় হঠাৎ লব লগা হল আপোনালোকক বাৰু ভালদৰে কৈ আছো। এতিয়া প্ৰথমে গৈ লওঁ। প্ৰথমে হুমালো আহি ফেশন সিটিত কিন্তু ফেশন সিটিত আমি জেনেকুৱা কাপোৰ বিচাৰি আছিলো কলিজাৰ কাৰণে তেনেকুৱা কাপোৰ নাপালো সেই কাৰণে আকৌ বেলেগলে গৈ আছো এতিয়া ভিডিঅ' কোন কৰি থৈছে আৰু এইফালে পেন্ডেলৰ কাম চলি আছে যথেষ্টখিনি কাম আগবাঢ়িলে আসলতে ওমৰ অন্নপ্ৰাশনৰ দিনটো আমি জুলাই শেষৰ ফাললৈ লম বুলি ভাবিছিলো তাৰ জুলাইত এতিয়া 7 মাহ চলি আছে যেতিয়া দিনবাৰ চাবলৈ যোৱা হল তেতিয়া 7 জুলাইটোৰ বাহিৰে বেলেগ ভাল দিন পঞ্জিকাত নুলালে সেই কাৰণে এসপ্তাহৰ ভিতৰতে আয়োজনখিনি কৰিব লগা হল খুব লৰালৰিকৈ যিখিনি পাৰো কৰিবলৈ চেষ্টা কৰিছো আৰু এইফালে আমাৰ কামপুৰৰ আলহী আহি পালে ওমৰ সৰু জেঠাইঘৰ এইফালে ইয়াত ডাঙৰ জেঠাইক আৰু আমাৰ মা মানে ওমৰ আইতাকো আহিলে বজাৰ কৰি এইফালে ওমৰ দেউতাকো পালেহি আৰু গোটেই বজাৰখিনি লিষ্টৰ সৈতে মিলাই আছো যাতে ভুলক্ৰমে দোকানতে কিবা বস্তু এৰি অহা নাই এৰি আহিলে আকৌ ৰাতিপুৱা হাহাকাৰ লাগিব যে সেই আৰু আজিয়ে মাছখিনিও আনি থোৱা হৈছে আৰু মাছখিনি ৰাতিয়ে ফ্ৰাই কৰি থোৱা হ'ব এতিয়া আমাৰ ল'ৰা শুই উঠিছে আৰু সেইকাৰণে তাৰ মুড অফ হৈ আছে চাইছে আকৌ হিয়ে ল'ব জানো The next day. লিখিছে 7 কেজি আলু 15 খালে মগজটোহে কমাইছে বাকি একো নাই ৰাতিপুৱা 6 বজাতে কাৰিকৰ আহি পালে আৰু ঘৰৰ গোটেই মানুহখিনিয়ে লগ লাগি পাচলি কটাত লাগিছে এগৰাকী আমাৰ ডাঙৰ মামী দিগন্তৰ ডাঙৰ মামীক আৰু তাৰপিছত এয়া দাদা বিলাহী কাটি আছে এফালে আমাৰ মিষ্টাৰ শইকীয়া পুতেকৰ অন্নপ্ৰাশনত বিলাহী কাটি আছে এয়া ডাঙৰ বাইদেউ মানে ওমৰ ডাঙৰ জেঠাই আৰু এয়া ডেকোৰেশ্যনৰ ল'ৰা কেইজনো আহিছে ৰাতিপুৱা খুব সোনকালে মানে যোৱাকালি পেণ্ডেলটোহে কৰি থৈ গ'ল ডেকোৰেশ্যনৰ কামখিনি কৰা নাছিলে এতিয়া কৰি আছে আৰু এয়া বেলুন চেলুনবোৰো ফুলাই আছে ভিতৰত তেওঁলোকে ওম চোৱাইফালে চোৱা হাঁহি দিয়া ওমক সোণৰ ৰূপৰ পানী ফুল চন্দন আদিৰে গা পা ধুৱাই আজৰি কৰি এয়া তাক পঞ্চমীত খোৱা হৈছে পঞ্চমীত আছে এৱা গাখীৰ ঘি মৌ দৈ আৰু চেনি এনেকৈ খোৱাবলৈ গোসাঁয়ে কৈ পঠাইছিলে আৰু এতিয়া এইটো হৈছে তাৰ ফাৰ্ষ্ট ড্ৰেছ অৱশ্যে এইযোৰ ড্ৰেছত তাক ফটোৱে লোৱা নহল A few moments later. ভিডিঅ'বোৰ মই ভালদৰে কৰি থাকিব পৰা নাই কাৰণ বিজি থাকিব লগা আছে এক ক্লিপবোৰ বেলেগেহে লৈ দিছে সেইকাৰণে বস্তুখিনি সজোৱা ভিডিঅ'খিনি কৰাই নহল ভাবিছিলো বস্তুখিনি এটা এটাকৈ সজাওঁতেও ভিডিঅ' কৰিম কিন্তু ইমান লৰালৰি হয় ন যেনেকৈ কথাবোৰ ভাবি থকা হয় তেনেকৈ নহয় আসলতে তাক ভাত মুখত দিয়াৰ শুভ মুহূৰ্ত আছিলে 11:55 পৰা 2টা বজালৈ আমি ভাত খুৱাওঁতে 12:30 মানে বাজিলগে
উঠাই পেলাই যে চলাই দিব পাৰে
দালি এয়া আছিল ওমৰ অন্নপ্ৰাশনৰ থুলমূল ভিডিঅ' মই নিজে ভিডিঅ'বোৰ কৰিব নোৱাৰিলোঁ ভালদৰে অলপ অলপ ক্লিপ ভণ্টি মিথুন আৰু সৰু ভাগিনজনী ৰাখি গৈছিল সেয়া আপোনালোক সকলোৱে তাক আশীৰ্বাদ কৰিব সি যাতে ভাল মানুহ হয় তাৰ যাতে ভৱিষ্যত জীৱন সুন্দৰ হয় তাৰ কাৰণে আৰু ইয়াৰ পিছত আহি আছে তাৰ গিফ্ট আনবক্সিঙৰ ভিডিঅ' এডিট কৰোঁতে অলপ টাইম লাগি যায় মানে আজিকালি তাৰ কাৰণে বৰ বিশেষ সময় ইউটিউবত দিবই নোৱাৰা হৈছোঁ গমে পাইছে আপোনালোকে যেহেতু ভিডিঅ'বোৰ ইমান মই নিদিয়াই হৈছোঁ আজিকালি কোৱা সময়তে কৈ থৈছোঁ আৰু ইউটিউবত দিব যায়